ভগৱান শ্ৰীকৃষ্ণক হিন্দু সংস্কৃতিত এক বিশেষ মহত্ব আছে। শ্ৰীকৃষ্ণৰ শ্ৰীমদ্ভাগৱত গীতাৰ এটা শব্দই মনুষ্যক মুক্তি দিব পাৰে। কোৱা হয় যে কৃষ্ণ ভক্তি কৰাৰ ফলত মনুষ্য জীৱনৰ সমস্ত পাপ খণ্ডন হৈ যায় আৰু মনুষ্যই মোক্ষ লাভ কৰে। শ্ৰীকৃষ্ণক সকলোবিলাক চিত্ৰতে নীলা ৰূপত তুলি ধৰা দেখা যায় আৰু এই নীলা ৰঙৰ বিষয়ে বহুতো কিংবদন্তি প্ৰচলন আছে আৰু আজি সেই সকলোবিলাক কিংবদন্তি যিমান দূৰ সম্ভৱ হয় সিমান দূৰ আপোনালোকক ক'বলৈ চেষ্টা কৰিম। প্ৰথমটো জনবিশ্বাসৰ মতে ভগৱান শ্ৰীকৃষ্ণক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়। ভগৱান বিষ্ণু সদায়ে নীলা ক্ষীৰ সমুদ্ৰৰ মাজত নিবাস কৰে আৰু সেই নীলা সাগৰৰ মাজত নিবাস কৰাৰ বাবে শ্ৰীকৃষ্ণই সেই নীলা ৰং স্বয়ং ধাৰণ কৰি ল'লে। যেনেদৰে সমুদ্ৰই প্ৰতিটো বস্তুকে নিজৰ মাজত বিলীন কৰি লয়, নিজৰ অস্তিত্ব বজাই ৰাখে, ঠিক তেনেদৰে আমি জীৱনৰ প্ৰতিটো ৰং তথা পৰিস্থিতিত নিজকে খাপ খুৱাই চলিব লাগে। হিন্দু ধৰ্মত যিসকল বিশেষ ব্যক্তিৰ ওচৰত অসত্য তথা অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি আছে, যিসকল লোক চৰিত্ৰৱান হয়, তেওঁৰ চৰিত্ৰক নীলা ৰঙেৰে বুজোৱা হয়। হিন্দু ধৰ্মত নীলা ৰঙক অনন্ত প্ৰতীক বুলি ধৰা হয়। ইয়াৰ অৰ্থ হ'ল যাৰ অস্তিত্ব কেতিয়াও সমাপ্ত নহয় আৰু সেইবাবে শ্ৰীকৃষ্ণৰ ৰং নীলা বুলি কোৱা হয়। অন্য এক মান্যতা অনুসৰি দ্বাপৰ যুগত কংস মামাক বধ কৰিবৰ বাবে কৃষ্ণৰ জন্ম হৈছিল। যেতিয়া ভগৱান কৃষ্ণ সৰু হৈ আছিল, তেতিয়া পুতনা নামৰ ৰাক্ষসীক কংসই শ্ৰীকৃষ্ণক হত্যা কৰিবলৈ পঠিয়াইছিল আৰু পুতনাই শ্ৰীকৃষ্ণক বিষযুক্ত স্তনপান কৰোৱাইছিল। কিন্তু ভগৱান হোৱাৰ বাবে তেওঁৰ মৃত্যু হোৱা নাছিল আৰু সেইবাবে শ্ৰীকৃষ্ণৰ ৰং নীলা হৈ পৰিল। পিছত পুতনা ৰাক্ষসীক বধ কৰিল যদিও তেওঁৰ ৰং নীলাই হৈ থাকিল। তৃতীয় মান্যতা অনুসৰি বালক কৃষ্ণই লগৰীয়াৰ সৈতে যমুনা নদীৰ পাৰত খেলি আছিল। তেতিয়াই তেওঁলোকে খেলি থকা বলটো হঠাতে যমুনা নদীত পৰিলগৈ। যমুনা নদীৰ ভিতৰত কালিয়া নামৰ এটা নাগে সপত্নীৰ সৈতে বসবাস কৰি আছিল। সেই নাগটোৱে যমুনা নদীৰ পানী নিজৰ বিষে সম্পূৰ্ণৰূপে ক'লা কৰি পেলাইছিল আৰু যিয়ে সেই নদীত নামিছিল তাৰেই মৃত্যু হৈছিল। শ্ৰীকৃষ্ণই বলটো আনিবলৈ বুলি যমুনালৈ জঁপিয়াই দিলে। কালিয়া নাগে কৃষ্ণক দেখাৰ লগে লগে আক্ৰমণ কৰিবলৈ চোঁচা লৈ আহিল। শ্ৰীকৃষ্ণই যেতিয়া কালিয়া নাগক বধ কৰিলে, তেতিয়া তেওঁৰ শৰীৰ সম্পূৰ্ণৰূপে নীলা হৈ পৰিল। চতুৰ্থটো মান্যতা অনুসৰি গোপীসকলে শ্ৰীকৃষ্ণক শ্যাম নাম ধৰি মাতিছিল আৰু শ্ৰীকৃষ্ণক নীলা ৰঙৰ বাবে জোকাইছিল, যাৰ বাবে শংকৰী শ্ৰীকৃষ্ণই মাক যশোদাক গোপিনীসকলৰ বিৰুদ্ধে অভিযোগ কৰিছিল আৰু সেইবাবে হয়তো আপুনি প্ৰতি ঠাইত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি আৰু চিত্ৰসমূহ নীলা ৰঙে বনোৱা দেখা পাইছে। পুৰাণৰ মতে দ্বাপৰ যুগত ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ দৈৱকীৰ কোখত জন্ম ল'লে। ভগৱান বিষ্ণুৱে দৈৱকীৰ গৰ্ভত দুডাল কেশ ৰাখি দিলে আৰু হঠাতে সেই কেশ দুডাল ৰোহিণীৰ গৰ্ভলৈ স্থানান্তৰিত হ'ল আৰু সেই এডাল কেশৰ ৰং বগা হ'ল আৰু অন্য এডালৰ ৰং ক'লা হ'ল। বগা ৰঙৰ কেশৰ পৰা বলোৰামৰ জন্ম হ'ল আৰু ক'লা ৰঙৰ কেশডালৰ পৰা শ্ৰীকৃষ্ণৰ জন্ম হ'ল। ভগৱান শ্ৰীকৃষ্ণৰ নীলা ৰঙে মনৰ শান্তি আৰু স্থিৰতা উপস্থাপন কৰে। নীলা ৰং ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ বিশালতাৰ প্ৰতীক হয় আৰু অসত্যৰ ওপৰত সত্যৰ প্ৰতীকো হয়। হিন্দু পৌৰাণিক কাহিনীসমূহত ভগৱান বিষ্ণু, শ্ৰীৰাম, শ্ৰীকৃষ্ণৰ ৰঙো নীলা হয়, কিয়নো প্ৰকৃতিৰ অধিকাংশ অংশই নীলা হয়। যেনে সমুদ্ৰ আৰু আকাশ, এইবোৰ বহুত বিশাল হয়, ঠিক সেইদৰেও শ্ৰীকৃষ্ণও বিশাল হয়। তেওঁৰ শ্যাম বৰ্ণৰ ৰূপ দেখি সকলো ভক্তই মোক্ষ লাভ কৰে। নীলা ৰঙৰ বিশ্বব্ৰহ্মাণ্ডৰ সকলোবিলাক ৰং সমাহিত হৈ আছে আৰু ঠিক সেইদৰে শ্ৰীকৃষ্ণয়ো সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডই সমাহিত হৈ আছে। সেইকাৰণে সকলো ঠাইতে ভগৱান শ্ৰীকৃষ্ণক নীলা ৰঙেৰে স্থাপিত কৰা হয়। ব্ৰহ্ম সংহিতাৰ মতে ভগৱান শ্ৰীকৃষ্ণৰ অস্তিত্ব নীলা ৰঙৰ সৰু সৰু ডাৱৰৰ মাজত সমাৱেশ হৈ থাকে। শেষত আপোনাক ক'ব বিচাৰিছো যে ভগৱান বিষ্ণুৰ সকলো অৱতাৰ যেনে পুৰুষোত্তম, ৰাম, শ্ৰীকৃষ্ণ, মৎস্য অৱতাৰ আৰু বামন অৱতাৰ নীলা ৰং ধাৰণ কৰিয়ে পৃথিৱীত জন্ম লৈছিল। শ্ৰীকৃষ্ণ যে প্ৰকৃততে নীলা ৰঙৰেই আছিল, সেই বিষয়ে নিৰ্দিষ্ট একো প্ৰমাণ নাই, কিন্তু পৌৰাণিক কথা আৰু কিংবদন্তিৰ পৰা শ্ৰীকৃষ্ণৰ ৰং যে নীলা আছিল, সেইটো সহজে অনুমান কৰিব পাৰি।